Hello everyone, good morning. মই মনালিসাই মোৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু দেখিছে নহয় এফালে গৈ আছো এফালে মানে আপোনালোকেটো থাম্বনেইলখন চাই গম পালে কতনো গৈ আছো আৰু থাম্বনেইলখন চালেই নহব সম্পূৰ্ণ ভিডিঅ'টো চাব আজি ধুনীয়াকৈ আপোনালোকক দেখাম যি আপোনালোকে দেখা নাই মইও আনৰ ভিডিঅ'ত চাই থাকো কিন্তু আজিলৈকে অহা নাই মানে বৰদাথনত ধেৰ কিবা কিবি বনাই আছে হেও আপোনালোকক দেখাম ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আজি আহিছো আমি বৌ ভন্টি মই ভাগিন ভাইটি আগতেখিনি একেলগে আহি আছো চাই থাকক খালি সম্পূৰ্ণকৈ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু আহি দেখিছে নহয় মেইন গেটখন পালোহিয়ে আৰু মই মানে ভিডিঅ'টো আৰম্ভ কৰিছো ৰাস্তাৰ পৰাই যেহেতু ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰা নাই আৰু এইফালে দেখিছে নহয় ধুনীয়াকৈ ইয়ালৈলো তেল ধূপ নিমখ ইয়াতে যেটো চাকি জ্বলাব নিদে এইখিনি জমা দিব লাগিব আৰু এতিয়া গৈ আছো আমি আৰু আগতে বহুত কিবাৰে আহিছো যেটো মেলা সময়ত আৰু মেলা সময়ত আহি লাভ নাই গম পাইনে এনেকুৱা মানে মেলা সময়ত ইমানেই মানুহৰ ভিৰ হয় একোৱে চাব নোৱাৰি আজি যেটো মানুহ কম দেখিছে আৰু ধুনীয়াকৈ আমি চাব পাৰিম মানে ইয়াত কি আছে কি নাই সম্পূৰ্ণকৈ চাব পাৰিম সেইবাবে আজি আহিলো আৰু মেলাত মানে বহুত মানুহ হয় মানুহৰ ভিৰত চাবও নোৱাৰি সেইবাবে আৰু দেখিছে নহয় কিমান ধুনীয়াকৈ ৰাখিছে আৰু ইমান সফা গামোচা আনিছো মই Return. আজিয়েটো এতিয়া নাম হৈ আছে আৰু আমি হেৱা ললো নামত ধুনীয়াকৈ তাৰ পিছত যে আমি আনিছিলো ধূপ নিমখ তেল তেনেকৈ জমা দিব লাগে জমা দিলে কুপন এটা দিয়ে মানে প্ৰসাদ দিব আৰু সেই কুপনটো যদি আমি জমা দিও আৰু নামত অলপ সময় যেটো শুনিলো এতিয়া যাও আমি আকাশী গংগা চাবলে যেহেতু নামত বহি থাকিলে মানে বাকি বস্তুবোৰ চোৱা নহব যে আৰু ঘৰো দূৰ আছে সেইবাবে আমি নামৰ পৰা উঠি আহি এতিয়া আমি চাবলৈ লৈছো আকাশী গংগা বাকি কি আছে আৰু তাকে চাই যাও লগতে আপোনালোককো দেখাই যাম সেইবাবে কৈছো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কিমান ধুনীয়া দেখিছে নহয় পৰিৱেশটো বহুত বেছি ভাল লাগে আৰু কোনে কোনে আহিছে কমেন্ট কৰি জনাবচোন লিখি দিছে বহুত ধুনীয়া দেই এতিয়া আহিবলৈ ভাল হৈছে মেলা যেন আহিলো হল আৰু মুড়ি দিয়ে আকৌ আনি আমি পালোহি আকাশী গংগা আৰু কিমান ডাঙৰ আপোনালোকক বুজাব নোৱাৰো আপোনালোকে মোবাইলত কিমান ডাঙৰ দেখিছে নাজানো কিন্তু মই যেহেতু একেবাৰে চকুৰ আগৰ পৰা দেখিছো বহুত ডাঙৰ আৰু যি সকলে আহিছে ইয়াত আকাশী গংগা আছে গম পাই কিমান বৃহৎ ডাঙৰ আকাশী গংগা কেনেকৈ কিহৰ পৰা হল গুটেখিনি আপোনালোকক বাৰু জনাম ভিডিঅ'টো খালি শেষলৈকে চাই থাকিব আৰু ইয়াতে মানে আগতে স্টেপ আছিল এটা স্টেপবোৰ ভাঙি ধুনীয়াকৈ ইয়া দেখিছে না ডাঙৰ মানে পাথৰ দি দিছে মানে যাতে খহি না যায় আৰু মানুহ যাতে পৰি না যায় আৰু ধুনীয়াকৈ দিছে আৰু ইয়া চকচোন কিমান এটা ধুনীয়া পৰিবেশ আপোনালোকক কেনেকৈ বুজাম যেটো মই নিজৰ চকুৰ আগেদি দেখি আছো ন সেইবাবে কৈছো আৰু এয়া যে বনাই আছে মিউজিয়ামটো আপোনালোকক ধুনীয়াকৈ বাৰু দেখাম তালৈকো আমি গৈ আছো প্ৰথমতে ইয়াৰ পৰিবেশসমূহ চাই লওঁ আমি কি আছে কি নাই যেটো মই মানে চোৱা হোৱাই নাই আগতে মেলাত আহি সেৱা লওঁ থানত তাৰ পিছত ঘৰলৈ যোৱাই হয় আৰু কিবা কিবি দুই এটা মেলাত বস্তু চাই তেনেকৈ আৰু এতিয়া আমি প্ৰসাদ লৈ এটা সেৱা এটা কৰো বুলি আহিলো
এইটো কোৱা পানী গুৰুজনে খাইছিল আৰু গাত আপোনালোকে কোৱা আকাশী গংগা চালেগৈ আকাশী গংগাৰ বিষয়ে কিবা গম পালে দুই এষাৰ বৰ্ণনা কৰিছিল আমি ভালকে নুশুনিলোগৈ ন এই ওচৰত গৈ পেলাই এটা কিটা বস্তু দেখুৱালো আকাশী গংগাখন এতিয়া আকাশী গংগা বিষয়ে জানি যাওক একেলগে চাইছে মই কৈছোঁ দেই আকাশী গংগাখন হৈছে শংকৰদেৱে মধ্যৰাতি আকাশৰ পৰা নমাই অনাৰ কাৰণে তাৰ নাম আকাশী গংগা আকাশী গংগাখন শংকৰদেৱে মধ্যৰাতি আকাশৰ পৰা কিয় নমাই আনিবলগীয়া হৈছিল শংকৰদেৱৰ দিনত বৰদোৱাত পানীৰ অভাৱ হৈছিল পানীৰ অভাৱৰ কাৰণে তেওঁ পাটনাটো খান্দি লৈছিল এইটো পাটনাৰ পানী গুৰুজনেহে খায় গুৰুজনেহে গা ধুৱে গুৰুজনৰ লগত চকুৰি ভকত থাকে চকুৰি ভকতৰ এজন ভকতে ইয়াৰ পানী কোনো গ্ৰহণ নকৰে কিন্তু চকুৰি ভকতে গুৰুজনৰ লগত নাম কীৰ্তন কৰিব লাগে গা ধুবলৈ পানী নাই খাবলৈ পানী নাই নাম কীৰ্তন কেনেকৈ কৰিব তেতিয়া সকলো ভকতে লগ খাই গুৰুজনক গৈ আপত্তি কৰিলে যে গুৰুবাপ আমাক পানী অকণৰ সুব্যৱস্থা কৰি দিয়ক তেতিয়া গুৰুজনেতো ভকতসকলৰ কথা ৰাখিবলগীয়া হ'ল ভকতসকলৰ কথা ৰাখিবলগীয়া হৈ সকলো ভকতে গৈ গুৰুজনক যেতিয়া গ'লে ভকতসকলৰ কথা ৰাখিবলগীয়া হ'ল তেতিয়া গুৰুজনে কি কৰিলে মই যে গুৰুৰ আসন আৰু অক্ষয়মণি ভাগ দেখাইছোঁ গুৰুৰ আসনৰ তলতে তেওঁ নিজে আসন পাতি বহি ল'লে আসন পাতি বহি লৈ ধূপ জ্বলালে ধূনা জ্বলালে বন্তি জ্বলাই তেওঁ ওপৰলৈ প্ৰভুক আৰাধনা কৰিলে মধ্যৰাতি আকাশৰ পৰা আকাশী গংগাখন নামি আহিছিল আকাশী গংগাখন যেতিয়া আকাশৰ পৰা নামি আহিছিল তেতিয়া আমাৰ ইয়াত এটা বহুত ডাঙৰ শব্দ হৈছিল দেই আমাৰ বৰদোৱাত বহুত এটা ডাঙৰ শব্দটো শুনি ৰাতি ভকতসকলে ভয়তে কোনো কোৱা নাই সকলো ভকত গোটেই ৰাতি উজাগৰে বহি আছিল কিয়নো গুৰুজনে নমাই আনিছে তেওঁ জানে তেওঁ ভগৱান তেওঁ জানে কিন্তু ভকতসকল বহাত শুই হৈছে ভকতসকলে একো নাজানে তেতিয়া সকলো ভকতে লগ খাই গুৰুজনক গৈ ৰাতিপুৱা সুধিছে গুৰুবাপ ৰাতি যে ইমান এটা ডাঙৰ শব্দ হ'ল ইমান ডাঙৰ আওজল কিহৰ শব্দ হ'ল কিহৰ আওজল আমাৰ ইয়াত কি হ'ল আমাৰ সকলোকে কম তেতিয়া গুৰুজনে ভকতসকলক কৈছিল তোমালোকে সকলো ভকতে লগ খাই উত্তৰ দিশৰ ফালে যোৱাচোন আমাৰ আকাশী গংগাখন যেনি আছে এইটো উত্তৰ দিশ আৰু সেইকাৰণে ঘোষাত লিখিছে আপোনালোকে পাইছে দেই উত্তৰে আকাশী গংগা ভক্তি সৰোবৰ মধ্য নিশা নমালন্ত শ্ৰীমন্ত শংকৰ ঘোষাত লিখা আছে যে সকলো ভকতে গৈ আকাশী গংগাখন চাই দেখা পালে সকলোৰে বৰ আনন্দ পালে সেয়া পানী ভকতসকলে খায় সেয়া পানী ভকতসকলে গা ধুৱে তেতিয়া আপোনাৰ ভকতসকলৰ পানীৰ অভাৱ দূৰ হৈছে বহুত সেয়া ভাগ লওক আকাশী গংগা কেনেকৈ কৰপা হ'ল গোটেইখিনিতো আপোনালোকে শুনিলে আৰু এতিয়া আমি যাওঁ মিউজিয়াম চাবলৈ আৰু ইমান ধুনীয়াকৈ বনবোৰ গৈ যাইছে দেখিছেই নহয় আৰু ইয়াৰ পৰা ফটোকপি লওঁ বুলি ভাবিলোঁ যিটো বৰদোৱা থান আহিছোঁ বৰদোৱা থানৰ স্মৃতি হিচাপেতো ফটোকপি নিবই লাগিব আৰু তাকে এতিয়া আহিলোঁ আমি মিউজিয়ামটো চাবলৈ আৰু ইমানেই ডাঙৰ এৰিয়া ইমান ধুনীয়া ধুনীয়া বস্তুবোৰ বনাইছে আৰু আপোনালোকে দেখিছেই নহয় যিটো আমাক ইফালে যাব দিয়া নাই ইয়াতে ভিডিঅ' ফটো যি লয় ল'বলৈ দিছে আৰু বাকী ইফালে যাবলৈ দিয়া নাই যিহেতু এতিয়ালৈকে মানে হোৱাই নাই সম্পূৰ্ণ যেতিয়া হ'ব আৰু তেতিয়া ধুনীয়া লাগিব আৰু আপোনালোকৰ দূৰৈৰ পৰা অকণমান দেখাই দিছোঁ পৰিৱেশটো কিমান এটা ধুনীয়া দেখিছেই নহয় ইমানেই ৰ'দ দিছে কিন্তু ইয়াৰ পৰা যাবলৈ মন জনায় যেহেতু ইমান এটা ধুনীয়া পৰিৱেশ যেতিয়া মানে সম্পূৰ্ণ হ'ব তেতিয়া আৰু ধুনীয়া লাগিব আৰু ইমান ধুনীয়া ধুনীয়া বস্তুবিলাক বনাইছে গম পাইনে মানে ওচৰলৈ যেটো যাবলৈ দিয়া নাই সেইবাবে আৰু এনেকৈ দেখাব লগা হৈছে আপোনালোকক তাৰপিছত আহিলোঁ আমি কিবা এটা খাবলৈ যেটো ভোক লাগিছে বাকী এইফালে দেখিছেই নহয় মোৰ আইনলাগৰ ক'ত লাগিছেগৈ যেটো বহুত ৰ'দ দিছে পুৰা মানে ঘামি গৈছোঁ আৰু কিবা এটা খাই লৰালৈকে ঘৰলৈ যাওঁ আপোনালোকক কি দেখাব পাৰিলোঁ কি দেখাব নোৱাৰিলোঁ নাজানো আৰু ভিডিঅ'টো খালি সম্পূৰ্ণকৈ চাব আগতে যেটো বহুত ভিউজ আহে আজিকালি ভিউজবোৰ একেবাৰে নহা হৈছে আপোনালোকে অলপ সাপোৰ্ট কৰিব মৰম
দিব আৰু নতুন যিসকলে প্ৰথমবাৰলৈ চাইছে মোৰ ভিডিঅ' তেন্তে প্লিজ চেনেলটো প্ৰথমতে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বাকি বৌ আহিছে আপোনালোকক কৈছিলোঁ নহয় বৌ কাৰণে পৰঠা অৰ্ডাৰ কৰিলোঁ আৰু আমাৰ কাৰণে এয়া নিৰামিষ ভাত অৰ্ডাৰ কৰিছোঁ আৰু ইমানেই টেষ্টি আছিল যেটো মই খাইবহে ভিডিঅ'টো মানে এডিট কৰিছোঁ আৰু ভাত খাই লৰালৈকে ঘৰলৈ যাওঁ আৰু আজিৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে চাই কমেণ্টত জনাব নতুন এটা ভিডিঅ'লৈ অতি সোনকালে আহিছোঁ আজিলৈ আহিছোঁ বাই বাই